চৰকাৰী চাকৰিৰ নামত থকা দালালিৰ বজাৰ আমি সদায়ৰ কাৰণে অসমৰ মাটিৰ পৰা উৎখাত কৰিলোঁ। এতিয়া মই যি গাঁৱত যাওঁ ল'ৰা ছোৱালীয়ে মোক সোধে যে পুলিচৰ দাদা দৌৰ কেতিয়া আৰম্ভ হ'ব, থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ পৰীক্ষা কেতিয়া হ'ব, APSCৰ পৰীক্ষা কেতিয়া হ'ব। কোনেও নুসুধে মোক চাকৰি দিয়ক, মাত্ৰ পৰীক্ষাৰ ডেট সোধে। তাৰমানে আজি ৰাইজৰ মনত হিমালয় সদৃশ বিশ্বাস সৃষ্টি হ'ল যে অসমত আৰু কেতিয়াও চাকৰিৰ নামত দালালি নহ'ব, মেধাৰ ভিত্তিত ল'ৰা ছোৱালীয়ে চাকৰি পাব। হিমালয় সদৃশ বিশ্বাস আমি মানুহৰ মনত সৃষ্টি কৰিব পাৰিলোঁ। চৰকাৰী চাকৰিৰ নামত থকা দালালিৰ বজাৰ আমি সদায়ৰ কাৰণে অসমৰ মাটিৰ পৰা উৎখাত কৰিলোঁ। এতিয়া মই যি গাঁৱত যাওঁ ল'ৰা ছোৱালীয়ে মোক সোধে যে পুলিচৰ দাদা দৌৰ কেতিয়া আৰম্ভ হ'ব, থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ পৰীক্ষা কেতিয়া হ'ব, APSCৰ পৰীক্ষা কেতিয়া হ'ব। কোনেও নুসুধে মোক চাকৰি দিয়ক, মাত্ৰ পৰীক্ষাৰ ডেট সোধে। তাৰমানে আজি ৰাইজৰ মনত হিমালয় সদৃশ বিশ্বাস সৃষ্টি হ'ল যে অসমত আৰু কেতিয়াও চাকৰিৰ নামত দালালি নহ'ব, মেধাৰ ভিত্তিত ল'ৰা ছোৱালীয়ে চাকৰি পাব। হিমালয় সদৃশ বিশ্বাস আমি মানুহৰ মনত সৃষ্টি কৰিব পাৰিলোঁ। চৰকাৰী চাকৰিৰ নামত থকা দালালিৰ বজাৰ আমি সদায়ৰ কাৰণে অসমৰ মাটিৰ পৰা উৎখাত কৰিলোঁ। এতিয়া মই যি গাঁৱত যাওঁ ল'ৰা ছোৱালীয়ে মোক সোধে যে পুলিচৰ দাদা দৌৰ কেতিয়া আৰম্ভ হ'ব, থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ পৰীক্ষা কেতিয়া হ'ব, APSCৰ পৰীক্ষা কেতিয়া হ'ব। কোনেও নুসুধে মোক চাকৰি দিয়ক, মাত্ৰ পৰীক্ষাৰ ডেট সোধে। তাৰমানে আজি ৰাইজৰ মনত হিমালয় সদৃশ বিশ্বাস সৃষ্টি হ'ল যে অসমত আৰু কেতিয়াও চাকৰিৰ নামত দালালি নহ'ব, মেধাৰ ভিত্তিত ল'ৰা ছোৱালীয়ে চাকৰি পাব। হিমালয় সদৃশ বিশ্বাস আমি মানুহৰ মনত সৃষ্টি কৰিব পাৰিলোঁ। চৰকাৰী চাকৰিৰ নামত থকা দালালিৰ বজাৰ আমি সদায়ৰ কাৰণে অসমৰ মাটিৰ পৰা উৎখাত কৰিলোঁ। এতিয়া মই যি গাঁৱত যাওঁ ল'ৰা ছোৱালীয়ে মোক সোধে যে পুলিচৰ দাদা দৌৰ কেতিয়া আৰম্ভ হ'ব, থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ পৰীক্ষা কেতিয়া হ'ব, APSCৰ পৰীক্ষা কেতিয়া হ'ব। কোনেও নুসুধে মোক চাকৰি দিয়ক, মাত্ৰ পৰীক্ষাৰ ডেট সোধে। তাৰমানে আজি ৰাইজৰ মনত হিমালয় সদৃশ বিশ্বাস সৃষ্টি হ'ল যে অসমত আৰু কেতিয়াও চাকৰিৰ নামত দালালি নহ'ব, মেধাৰ ভিত্তিত ল'ৰা ছোৱালীয়ে চাকৰি পাব। হিমালয় সদৃশ বিশ্বাস আমি মানুহৰ মনত সৃষ্টি কৰিব পাৰিলোঁ।